তিনিচুকীয়াত থাকিব নোৱাৰিব এটাও বিহাৰী। তিনিচুকীয়াত নচলিব বিহাৰীৰ টপটপনি। বন্ধুসকল, তিনিচুকীয়াত ইতিমধ্যে হৈছে কি হয়তো আপোনালোক বহুলোকে গমেই পাইছে। তিনিচুকীয়াৰ যি নপুখুৰী, ঐতিহাসিক নপুখুৰীৰ পাৰত বিহাৰী সম্প্ৰদায়ৰ লোকে ছট পূজা পতাৰ যোজা চলাইছিল আৰু ঐতিহাসিক নপুখুৰীৰ পাৰত ছট পূজাৰ পতাক লৈ সকলো আচৰিত হৈ পৰিছে। সমগ্ৰ দল সংগঠন তিনিচুকীয়াবাসীৰ লগতে বহু লোক ওলাই আহিছে নপুখুৰীৰ পাৰলৈ। কোনে অনুমতি দিলে বিহাৰী সম্প্ৰদায়ৰ লোকক ঐতিহাসিক নপুখুৰীৰ পাৰত ছট পূজা পতাৰ? এতিয়া বিভিন্ন জনৰ মনত বিভিন্ন প্ৰশ্ন। এই ক্ষেত্ৰত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। ৰৈ আছো এটা সিদ্ধান্ত কৰিবৰ কাৰণে যে আমাৰ যি ঐতিহাসিক নপুখুৰীত মৌত নন্দন কানন, তাত আমাৰ যি ছট পূজা পাতিবলৈ বিহাৰীয়ে ক'ত অধিকাৰ পালে? আৰু এতিয়া আজি প্ৰায় 12 ঘণ্টাৰ ওপৰ উকলি গ'ল, এতিয়া বিহাৰীয়ে আমাক ভোটে পাতিব পৰা হ'ল। এইটো কেনেকুৱা ধৰণৰ হ'ব পালে? কোন ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰ বলি হৈ আমাৰ এই অসমীয়াক আজি গোষ্ঠীগত সংঘৰ্ষ কৰিবৰ বাবে চিন্তা কৰি আছে? কিন্তু ইয়াৰ বাবে দায়ী প্ৰথমতে কম তিনিচুকীয়া মিউনিচিপালিটিৰ যি এজন পৌৰপতি পুলক চেতিয়া, ইয়াৰ বাবে একমাত্ৰ দায়ী। তাৰ পিছত আছে প্ৰশাসন। ইয়াক কেনেকৈ অনুমতি পালে দিলে তেখেতলোকে যে আমাৰ কীৰ্তিচিহ্নসমূহৰ ওপৰত পূজা পাতল কৰিবলৈ দিবৰ বাবে? ইয়াত আমাৰ বেংগল ৰাজ্যৰ অসমীয়াৰ অধিকাৰ আছে, অসমৰ ৰাইজৰ কাৰণতে ইয়াত ছট পূজা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব। আৰু প্ৰথম কথা ক'ব বিচাৰিছো যে তিনিচুকীয়া জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ কথা কিন্তু আওকাণ কৰা আমি দেখিবলৈ পাইছো। কিহৰ কাৰণে যোৱাকালি তেওঁলোকক কথা দিছে যে ইয়াত পাতিবলৈ দিয়া হ'ব? কোনো কাৰণতে পাতিবলৈ দিয়া নহ'ব। পৌৰপতিৰ আৰু তিনিচুকীয়াৰ বিধায়ক তেওঁলোকৰ যদি এইসকলৰ প্ৰতি ইমানে মৰম আৰু দৰদ আছে, তেতিয়াহ'লে তিনিচুকীয়া কোৰ্টত গৈ কোৰ্ট এফিডেভিট কৰি তেওঁলোকে গুপ্তা আৰু জয়ছোৱাল উপাধি 5 তাৰিখে অটক জনগোষ্ঠী কেওটা সংগঠনৰ উপস্থিতিত এটা কথা মুখ্যমন্ত্ৰী মহোদয় জিলা উপায়ুক্তক জনাই দিছিল যে তিনিচুকীয়াৰ মৰুত নন্দন কানন নপুখুৰীৰ পাৰত যাতে কোনো ধৰণৰ ছট পূজা আয়োজন নকৰে, এই কথা তেওঁলোকে স্পষ্ট আকাৰে জনাই দিছিল। তাৰ পাছতো আজি জিলা প্ৰশাসনৰ অজ্ঞাতে কিন্তু এনে কিছুমান কৰ্মকাণ্ড দেখিবলৈ পাইছোঁ যে পৌৰসভাই বিষয়ববীয়াসকলে জিলা প্ৰশাসনক অন্ধকাৰত ৰাখি জিলা প্ৰশাসনৰ অজ্ঞাতে এনে কাণ্ডবিলাক যে কৰিছে, এই কথা আজি আমি টেলিফোনিকভাৱে জিলা উপায়ুক্তৰ লগত আমি কথা পতাৰ পাছত আমি স্পষ্ট হৈ পৰিছোঁ। জিলা আয়ুক্ত মহোদয় অজ্ঞাতে এনেবোৰ কাণ্ড চলি থকাৰ পাছতো আজি জিলা উপায়ুক্তই কিয় এই ছট পূজা বন্ধ কৰিবলৈ সাহস কৰা নাই? ইয়াত কোনো ধৰণৰ ধাৰ্মিক অনুষ্ঠান নকৰিবৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু কোনচাতে তেখেতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে ইয়াৰ পিছত আপোনালোকে কোনো ধৰণৰ ধাৰ্মিক অনুষ্ঠান তাত আমি মটক মহিলা পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা তেখেতক প্ৰথমে ধিক্কাৰ জনাইছোঁ। আমাৰ শান্তিত বাস কৰা আমাৰ জনগোষ্ঠী তেখেতসকলে অশান্তিৰ বীজ বিয়পাবলৈ সৃষ্টি কৰিছে। কিন্তু ছট পূজাত আমাৰ কোনো আমি বিৰোধিতা নহয়, ছট পূজাত তেখেতসকলে পাতিব পাৰে, কিন্তু আমাৰ যিটো ঐতিহাসিক নপুখুৰীত ইয়াত ছট পূজা কোনোপধ্যে আমি পাতিব দিব নোৱাৰোঁ আৰু নিদিওঁ। আৰু অদূৰ ভৱিষ্যতলৈ ইয়াত এনেধৰণৰ বহিৰাগতৰ বনিয়াই নিজৰ কিছুমান পূজা পাৰ্বণ কৰিবলৈ তেখেতসকলে ইয়াত নকৰাই ভাল। আমি হেল্ল'। এইদৰে এতিয়া তিনিচুকীয়াৰ ঐতিহাসিক নপুখুৰীৰ পাৰলৈ ওলাই অহা দেখা গৈছে বিভিন্নজনক। তিনিচুকীয়াবাসীৰ লগতে বহুতো দল সংগঠন এতিয়া নপুখুৰীৰ পাৰলৈ ওলাই আহিছে এইদৰে।